মই আন প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে কেবিনেটৰ দুটা তিনিটা সিদ্ধান্তৰ বিষয়ে ক'ব খুজিছোঁ। আজি আমাৰ কেবিনেটে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। আপোনালোকে সকলোৱে জানে যে যোৱা চৰকাৰৰ সময়ছোৱাত আমি ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰিছিলোঁ।